লাহৰীজনত ভয়ংকৰ অগ্নিকাণ্ড নিমিষতে জ্বলি চাৰখাৰ হল চব্জি বজাৰ কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি জ্বলি ভস্মীভূত বুধবাৰে নিশা প্ৰায় 9:30 অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা প্ৰাপ্ত খবৰ অনুসৰি লাহৰীজান চব্জি বজাৰত সংঘটিত হয় উক্ত অগ্নিকাণ্ড অগ্নিৰ লেলিহান শিখাই সমগ্ৰ চব্জি বজাৰখন গ্ৰাস কৰি পেলায় অগ্নিকাণ্ডৰ খবৰ পাই চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু ডিমাপুৰৰ পৰা 3খনকৈ বোকাজনৰ পৰা 2খন অগ্নি নিৰ্বাপক বাহিনী জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি আছে আৰু অগ্নিকাণ্ডত প্ৰায় 13টাকৈও অধিক দোকান জ্বলি চাৰখাৰ হোৱাৰ লগতে প্ৰায় কেইবা লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে বাতৰি লিখা পৰলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম ক'ব নোৱাৰো মই এতিয়া দোকানটো বন্ধ কৰি কিনে মই ঘৰত গৈছো ঘৰত গৈ ভাত খাবলৈ বহিছো তেতিয়া ফোন আহিছে আহি কিনে দেখো সব হেক হৈ গ'ল মোৰ যে দোকান এইটো আপোনাৰ 12টা মান দোকান আছে এইটো গালামাল দোকান 4টা আছে আৰু সব সবজি দোকান আৰু ফল দোকান আছে আৰু এটা হোটেল আছিল এটা ইয়াতে পান দোকান এটা আছিল ইয়াত কি আপোনাৰ দোকান আছিল নেকি মোৰ দোকান পুৰা জ্বলি গ'ল একো বাচিব পৰা নাই এতিয়া ক'ব নোৱাৰো এতিয়া আমাৰ পিছফালে গোডাউন হয় আৰু এইফালেও পুৰা মোৰ গোডাউন আছে গালামাল দোকানৰ আৰু পিছফালে ফলৰ গোদাম হয় আৰু এইটো পিছফালে মছলাৰ গোদাম হয় আৰু তাৰ ইয়াতে ঘৰটো নাই চব গোদামী হয় আৰু আমাৰ বাজাৰটো হয় এতিয়া ক'ব নোৱাৰো মইতো ঘৰত গৈছো বন্ধ কৰি কিনে আৰু ফোন আহিছে সব জ্বলি গ'ল আহি কিনে একো পোৱা নাই সব শেষ হৈ গ'ল মোৰ দোকানতে লগভগ 4-5 লাখ টাকা মাল আছিলে গোদামত মিলাই কিনে 6-7 লাখ টাকাৰ হ'ব মাল মই গেলামাল দোকান আছিলে আজি মাল উঠাইছো মানে এইটো বাজাৰ কাৰণে মাল উঠাইছো তেলবিলাক উঠাইছো আৰু মানে গোদাম আৰু মিলাই কিনে মানে 6-7 লাখ টকাৰ মাল আছিলে মানে গোদামটো আৰু দোকানটো দুটাও জ্বলিলে আৰু বাজাৰ পিছফালেও এটা গোদাম আছিলে এইটো গেলামাল দোকান এইটোও জ্বলিলে সবজি দোকান আছিলে আৰু এটা হোটেল আছিলে আৰু গেলামাল দোকান 4টা আছিলে আপনার দোকান আছে না ইয়াত দাদা আমার সবজি দোকান একটা হয় একটা গেলামাল দোকান হয় একটা আলু বাজার গুদাম আজি মই আলু বাজার আনিছো 80,000 টাকা আর একটা গেলামাল দোকান আছে একটা সবজি দোকান খালি মই দোকানটো বন্ধ কৰি কিনে গুদামটো মই বন্ধ কৰি আছো বন্ধ কৰা পিছত পাছে উপৰ বলা আর কাই মু সব বল মোৰ একটা স্কুটি আছে লাইনৰ পৰা মানে মই দোকানত খাৰা আগফালে খাৰা আছো লাইন থাকে না এইটো কেনেকুৱা হ'ব পাৰে খালি চাইছো মই উপৰ পৰা খালি ইমান ডাঙৰ একটা আকাই গল মোৰ সব খতম হৈছে আগুন মানে পিছফালে পৰা আগুনটো আহি গ'ল এনে কৈ আছে না এইটো মই দেখা নাই পিছফালে মোৰ বাইক খাৰা আছে হিউ দেখা নাই তাৰ কারণে গল আপনার দোকানত কিমান টকাৰ বস্তু আছিল আমার গালামাল টাকা আছে 4-5 টাকা হ'ব আজি আলু বেচ আনিছো 80,000 টাকা সামতে আনিছো রসুন আছে কিমান দোকান জ্বলিলে ইয়াত এটা দোকান তো হইছে আমার মাইকার দোকান 8টা আছে আর ওইটো তার আছে দোকান একটা গুদাম একটা গালামাল দোকান আর মোর বাইরের ফল দোকান হয় তার গুদাম হয় মই কিছু 12-13টা মান দোকান হ'ব আর মোর স্কুটি একটা হয় এটা প্রশাসন আপনি কি কব বিচাৰি আছে লুনা এটা আছিল মানে সামান আনিবলৈ লুনা ৰাখিছে ভিতৰত এইটো জ্বলি গ'ল সব জ্বলি একো নাই একো বাচিব পৰা নাই একো বাচিব নাই এতিয়া পোৱা করে অলপ মদত করক আসাম সরকার অলপ মদত করে দিয়ক আর কি কম আমার কিবা একটা হয় কৰি দিও আমাৰ আৰু একো নাই আমার একো বাসা নাই আমার সব খতম এনপিটিসি মানুহ এটা বন্ধ